ভোট বাংলালৈ পৰিণত হৈছে সোণাপুৰস্থিত উত্তৰ-পূব জনজাতীয় সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ 2024 চনৰ 27 ফেব্ৰুৱাৰীত সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে উদ্বোধন কৰিছিল সংগ্ৰহালয়টো কিন্তু প্ৰায় এবছৰৰ পিছত এক অগ্নিকাণ্ডত জাহ গৈছিল সংগ্ৰহালয়টোৰ কেইবাটাও গৃহ তেতিয়াৰ পৰাই যেন আৰম্ভ হয় সংগ্ৰহালয়টোৰ মৃত্যুমুখী যাত্ৰা চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ বাবে হাবি জংঘলেৰে আৱৰি ধৰিছে কেন্দ্ৰটো তদুপৰি সংগ্ৰহালয়টোৰ ভূমিত চকু পৰিছে এতিয়া ভূমাফিয়াৰো আমি পৰিবেশ আপোনালোকক দেখুৱাইছো এই দৃশ্যাংশ দেখুৱাইছো তথাপিও কেনে ধৰণৰ অৱস্থাত আছে বৰ্তমান সময়ত এই কেন্দ্ৰটো আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক কমল কৃষ্ণ ডেকাৰ জৰিয়তে হয় মই বৰ্তমান উপস্থিত আছো সোণাপুৰৰ নাজিৰাঘাটত আৰু নাজিৰাঘাটৰ এই বিশেষ স্থানত আসলতে 2014 চনৰ 27 ফেব্ৰুৱাৰীত দিনৰ 11 বজাত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান ইয়াত হৈছিল আৰু সেই আড়ম্বৰপূৰ্ণ অনুষ্ঠান হৈছিল একমাত্ৰ উত্তৰ-পূবৰ যি জনজাতীয় সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ আৰু সেই স্থানতে মই বৰ্তমান উপস্থিত আছো মই ভিডিঅ' জাৰ্নেলিষ্টক প্ৰথমতে কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছো এই যে গৃহসমূহ দেখিছে এই বিভিন্ন জনজাতীয় জনগোষ্ঠীয় কিচেন আসলে ৰান্ধনীশাল যি আছিলে সেই জনগোষ্ঠীয় ৰান্ধনীশালবিলাক এনেকৈ ধৰণে ইয়াত শাৰী শাৰীকৈ বনোৱা হৈছিল য'ত বিভিন্ন ধৰণৰ খাদ্যাভ্যাস বা বিভিন্ন ধৰণৰ ব্যঞ্জন ইয়াত উপলব্ধ হৈছিল কিন্তু এটা কথা ক'ব লাগিব যে ঠিক মুকলিৰ ঠিক কিছুদিন পিছতেই ইয়াত এক অগ্নিকাণ্ড সংঘটিত হয় আৰু তাৰ পিছৰ পৰাই এই 2014 চনৰ পৰাই এনেদৰে এটা পৰিত্যক্ত অৱস্থাত এক ভূত বাংলা সদৃশ পৰিৱেশ সৃষ্টি হৈছে এই সংগ্ৰহালয়টোত উত্তৰ-পূবৰ যি জনজাতি সকলৰ যি আসলতে নিয়ম নীতিৰ পৰা আদি কৰি খাদ্যাভ্যাসৰ পৰা আদি কৰি গোটেইখিনি ইয়াত সংগ্ৰহ কৰাৰ উদ্দেশ্যে যি আসলতে ইয়াত চৰকাৰৰ এক প্ৰচেষ্টা আছিল সেই প্ৰচেষ্টাত ইয়াতে এনেধৰণে ভূত বাংলা শক্তিৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে আৰু যেনিয়ে চাই তেনি এতিয়া হাবি জংঘলেৰে আৱৰি ধৰিছে এই সকলোবোৰ আসলতে যি গৃহ এটা কথা ক'ব লাগিব যে বিভিন্ন সময়ত অভিযোগো উত্থাপন হৈ আহিছে যে এই যি গৃহসমূহ আছে বা এই যি স্থান আছে এই স্থানত এতিয়া ইতিমধ্যে ভূমাফিয়াৰ আসলতে লোলুপ দৃষ্টি পৰা বুলি অভিযোগ উত্থাপন হৈছে আৰু ক'ব লাগিব যে বৰ্তমান হাবি জংঘলেৰে আগুৰি ধৰা এটা কোটিটকীয়া প্ৰকল্প এনেদৰে পৰিত্যক্ত অৱস্থাত পৰি এক ভূত বাংলা সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে য'ত কাণসাৰ নাই চৰকাৰৰ য'ত কাণসাৰ নাই বিভাগটোৰ আৰু সেই সময়ৰ যি আসলতে মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈ সেই তৰুণ গগৈৰ দিনতে এই যি মিউজিয়াম নৰ্থ ইষ্ট ট্ৰাইবেল মিউজিয়াম ইয়াত এনেধৰণে উন্মোচিত হৈছিল মুকলি হৈছিল বিভিন্ন ধৰণৰ ইয়াত পৰ্যটকৰ কাৰণে তেওঁলোকে ইয়াত প্ৰৱেশৰ ব্যৱস্থা কৰিছিল কিন্তু তাৰ পিছৰ পৰাই ইয়াত এই যি নাজিৰাঘাটৰ পাহাৰ এই পাহাৰত যি আসলতে নিৰ্মীয়মান অৱস্থাত থকা বা নিৰ্মাণ কৰা যি এই গৃহ নিৰ্মাণ কৰা যি জনজাতীয় যি পৰম্পৰা যি ৰক্ষাৰ স্বাৰ্থত যি জনজাতিসকলৰ যি আসলতে ঐতিহ্য সেই ঐতিহ্যত এনেধৰণে কুঠাৰাঘাত কৰাহে দেখা পোৱা গৈছে আৰু বাৰে বাৰে মই কৈছোঁ যে অভিযোগ উত্থাপিত হৈছে যে পুনৰবাৰ সেই দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ অকণমান যদি আমি তললৈকে যদি চাওঁ যে এনেধৰণে এতিয়া ইয়াত যি আসলতে সংগ্ৰহালয়ৰ যি ভূমি সেই ভূমিত এতিয়া এনেধৰণে বিভিন্ন ভূমাফিয়াৰ লোলুপ দৃষ্টি পৰিছে অভিযোগ বাৰে বাৰে উত্থাপিত হৈছে যে ইয়াত মানুহে চৰকাৰৰ আসলতে য'ত দৃষ্টি নিক্ষেপ নাছিল যাৰ আচলতে সুবিধা লৈ তেওঁলোকে ইয়াত ভূ দখল কৰাৰ মাটি দখল কৰাৰ এক চেষ্টা আপোনাক ধন্যবাদ জনাইছো আৰু সোণাপুৰৰ এই বিশেষ সংগ্ৰহালয়টো আৰু বৰ্তমান হাবি জংঘলে এক প্ৰকাৰ আৱৰি ধৰিছে কোনো ধৰণৰ আচলতে এটা ভালে ৰাখিবলৈ যত্ন নকৰিলে বা সেই প্ৰচেষ্টা হাতত নল'লে যাৰ পৰিপ্ৰেক্ষিততে এক প্ৰকাৰ ভূত বাংলালৈ পৰিণত হৈছে এই সংগ্ৰহালয়টো